নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ আৰু আজি আহিছোঁ স্কুটিৰ সিট কভাৰটো অলপ বেলেগ ধৰণে কৰিবলৈ আৰু কেনেকৈ কৰিম কি মানে চেঞ্জ কৰিম আসলে বহুত বহি গ'লে লং জাৰ্নি কৰিলে কিছু অসুবিধাৰ সৃষ্টি হয় গতিকে অলপ নতুনটো চেষ্টা কৰিছোঁ আৰু কি কৰি আছোঁ সকলোখিনি দেখুৱাই আছোঁ। দেখিছে আপোনালোকে এখন ডাঙৰ স্পঞ্জ অৰ্থাৎ ফোম কাটি থকা হৈছে মোৰ সিটটো সাইজত। সেকেন্ড সাৰ্ভিসিং কৰি ডাইৰেক্ট ইয়ালৈ আহিছোঁ আমোলাপতিলৈ শিৱসাগৰ। মই কিন্তু আহি পোৱা ভিডিঅ'টো মানে যিখন দোকানত কৰিছোঁ এই আহি পোৱা ভিডিঅ'টো মোক কৰা নহ'লে আৰু এইটো কাভাৰ নতুন কাভাৰ লগাম। ইয়াত দুটা প্ৰফিট, প্ৰথম কথা লং জাৰ্নি কৰিলে বহি আৰাম পাম, কঁকাল মূৰ নিবিষায়। দ্বিতীয় বিষাব, সব বস্তুতে বিষাব কিন্তু অলপ কম হ'ব। আৰু এয়া দেখিছে মোৰ সিটটো সাইজত অলৰেডি ফোমখিনি কাটি থকা দাদাজনে খুব সুন্দৰকৈ কাটিছে। আৰু দুই নম্বৰ কথা যিটো মোৰ অৰিজিনেল সিট কাভাৰ লাগি আছে আৰু মেকুৰীয়ে বিয়াত সিটবিলাক হেৰি কৰে, গতিকে এয়া দেখিছে মেকুৰী আগবোৰ বহি আছে, গতিকে যাতে অনিষ্ট নহয় এইটোতো কৰিব ওপৰত কাপোৰ দি থ'ব লাগিব, হ'লেও অৰিজিনেল হিচাপে পোৱা নাযাব। গতিকে ভাবিছোঁ অলপ ওখ হ'ব যদি কোনো কথা নাই, কিন্তু বহি আৰাম পাম আৰু অৰিজিনেল সিটটো অলপ সেফটি হৈ থাকিব। গতিকে কি হয় যে কেনেকৈ মানে সিটটো টোটেলি ফাইনেলি হ'বগৈ সকলোখিনি দেখুৱাইছোঁ। মোৰ সিটটোৰ ওপৰত দেখিছে ফৰ্মখন দি অলৰেডি সাজু কৰিছে, বাকীখিনি আপোনালোকে চাই থাকক। আৰু ফাইনেলি দেখিছে এয়া হৈ গ'ল, নট লগাই আছে। কি হ'ব নাজানো, কিন্তু বহি আৰাম পাম বুলি গম পাইছোঁ। আৰু তেওঁলোকে কৈছে যথেষ্ট ওখও হ'ব, একো নাই ওখ হওক কিন্তু কমফৰ্টেবল হ'ব। এয়া ফাইনেলি হৈ গ'ল আৰু এনেদৰে মোৰ সিটটোত কাভাৰো লগোৱা হ'ল, স্পঞ্জো লগোৱা হ'ল আৰু এতিয়া নিশ্চয় বহি আৰাম পাম। গতিকে ভিডিঅ'টো যিসকল নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভাল পালে লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।